আপোনালোকে অসম চৰকাৰৰ মডেল অংগনবাদী কেন্দ্ৰ দেখিছেনে? আহক আমি আপোনালোকক আজি মডেল অংগনবাদী কেন্দ্ৰৰ কি ৰূপ সেয়া দেখুৱাম। এয়া মই বৰ্তমান উপস্থিত আছোঁ শুৱালকুছি সেউজ বালিচৰত। এইটো এটা প্ৰায় 25 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এটা মডেল অংগনবাদী কেন্দ্ৰ। এই মডেল অংগনবাদী কেন্দ্ৰটো আজিৰ পৰা প্ৰায় 4-5 বছৰ ধৰি ইয়াতে নিৰ্মীয়মান হৈ উঠিছে, কিন্তু আজিলৈকে ব্যৱহৃত হোৱা নাই এই মডেল অংগনবাদী কেন্দ্ৰটো। চাওক, শিশুসকলে ব্যৱহাৰ নকৰোঁতে কি কদৰ্য ৰূপত পৰিণত হৈছে শিশুৰ খেলোৱা সামগ্ৰীসমূহ। এই মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে আপোনালোকক। এয়া মডেল অংগনবাদী কেন্দ্ৰৰ শিশুৰ যিসমূহ খেলা ধূলা কৰা বস্তু, সেই বস্তুসমূহ জংঘলত পৰিণত হৈছে। আকৌ চাওক, আন এবিধ খেলোৱা সামগ্ৰী। এইসমূহ খেলোৱা সামগ্ৰী যি শিশুৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল, কিন্তু শিশুসকলে ব্যৱহাৰ নকৰোঁতে জংঘলত পৰিণত হৈছে। এই পৰিত্যক্ত অৱস্থাত আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি যিখন মডেল অংগনবাদী কেন্দ্ৰ, এই মডেল অংগনবাদী কেন্দ্ৰখনৰ ভিতৰ ভাগলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিম। মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ, এই মডেল অংগনবাদী কেন্দ্ৰৰ ভিতৰ চৰা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সতীৰ্থই আপোনালোকক গোটেই মডেল অংগনবাদী কেন্দ্ৰটোৰ যি কদৰ্য ৰূপ, এই ৰূপসমূহ দেখুৱাবলৈ যত্ন কৰি আছে। এয়া চাওক, ব্যৱহাৰ নহওঁতেই ভাঙি ছিঙি শেষ হৈ যাবলৈ ধৰিছে। যিটো মডেল অংগনবাদী কেন্দ্ৰত শিশু ভৰি থাকিব লাগিছিল, কিন্তু আজিৰ পৰা 4-5 বছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকেও শিশুসকলে এই মডেল অংগনবাদী কেন্দ্ৰটোত উপস্থিত হোৱা আমি দেখিবলৈ পোৱা নাই। কিন্তু এই মডেল অংগনবাদী কেন্দ্ৰটোৰ গোটেই অঞ্চলটো কেৱল জংঘল। এই মডেল অংগনবাদী কেন্দ্ৰৰ তলাসমূহ বৰ্তমান দৰ্জাত তলা লাগি আছে, কিন্তু এই মডেল অংগনবাদী কেন্দ্ৰৰ তলাসমূহ খোলা থাকিব লাগিছিলে, কিন্তু এতিয়া বৰ্তমান এইসমূহ তলা বন্ধ অৱস্থাত দেখিবলৈ পাইছে। কেৱল মডেল অংগনবাদী কেন্দ্ৰটোৰ চৌপাশে কেৱল জংঘলে আৱৰি ধৰিছে। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে আপোনালোকক। আপোনালোকে চাওক, এই মডেল অংগনবাদী কেন্দ্ৰটোৰ যি কদৰ্য ৰূপ, সেই ৰূপসমূহ আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ। মোৰ সতীৰ্থই আপোনালোকক দেখুৱাই আছে এই মডেল অংগনবাদী কেন্দ্ৰটোৰ কদৰ্য ৰূপ। আৰু চাওক, নিশা হ'লে এই মডেল অংগনবাদী কেন্দ্ৰৰ চৌহদত মদৰ আড্ডা হয়। এয়া চাওক, আপোনালোকে প্ৰত্যক্ষ কৰক, যিসমূহ ইয়াতে মদৰ বটল পৰিত্যক্ত অৱস্থাত আছে। মোৰ সতীৰ্থই সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। সমগ্ৰ পৰিৱেশটোত মোৰ সতীৰ্থই দেখুৱাই আছে। চাওক, গতিকে মই চৰকাৰৰ মাননীয় বিষয়ববীয়াসকলক অনুৰোধ জনাম, যি চৰকাৰী ধন মানে ৰাইজৰ ধন। গতিকে আপোনালোকে মুষ্টিমেয় ঠিকাদাৰৰ কথা নাভাবিব, ৰাইজৰ কথা এবাৰ ভাবক। ভাবি যি এয়া চৰকাৰী ধনৰ অভিলেখী আঁচনিসমূহ সদব্যৱহাৰ কৰক। শুৱালকুছিৰ পৰা মৃণাল দাসৰ প্ৰতিবেদন, এনি ভাৰত 24।